বোকাজানৰ বিভিন্ন প্ৰান্তত PMAYG ঘৰৰ নামত চলিছে অবাধ দুৰ্নীতি। আজি আমি দেখুৱাম বোকাজানৰ কিছু ঠাইত PMAYG ঘৰৰ ফুপুলা স্বৰূপ। উন্নতি কেৱল চহৰ অঞ্চলসমূহত সীমাবদ্ধ হৈছে নেকি? বোকাজানৰ গাঁতে লাগি থকা গাঁওসমূহত পৰ্যবেক্ষণ কৰিলে দেখিবলৈ পোৱা যায় প্ৰকৃত ছবি। কিছুমান দালালৰ লুণ্ঠনে কোঙা কৰি পেলাইছে গাঁৱৰ সাধাৰণ জনতাক। প্ৰধানমন্ত্ৰী আৱাস যোজনা চমুকৈ PMAYGৰ নামত আবণ্টিত ঘৰ বনোৱাৰ নামত কিদৰে ভিতৰুৱা অঞ্চলৰ ৰাইজক ঠগি দালালে পকেট গৰম কৰিছে, এই দৃশ্য দেখিলে আপুনিও প্ৰত্যক্ষ কৰিব পাৰিব। এইসমূহ দৃশ্য হৈছে বোকাজানৰ সৰুমানঠি গাঁৱৰ 2021-22 বৰ্ষতে আবণ্টন হোৱা ঘৰসমূহ আজিও এইদৰে পৰি ৰৈছে। স্থানীয় এজন ঠিকাদাৰ বীৰেন টেমুং নামৰ লোকজনে ঘৰসমূহ বনাই দিয়াৰ দায়িত্ব লৈছিল যদিও আজি 3 বছৰ পাৰ হোৱাৰ পাছতো সম্পূৰ্ণ কৰিব নোৱাৰিলে। আজি দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম কাৰ্বি আংলং জিলা সমিতিৰ এটা সজাতি দলে আবণ্টন হোৱা ঘৰসমূহ পৰিৱেশন কৰাৰ লগতে বিভাগীয় কৰ্তৃপক্ষৰ লগতে খণ্ড বিষয়া কৰ্মচাৰীসকলক কঠোৰ ভাষাৰে গৰিহণা দিয়ে। অতি শীঘ্ৰে তদন্ত চলাবলৈ আবেদন জনায়। বোকাজানৰ পৰা অঞ্জন দেৰ ৰিপৰ্ট, ANE নিউজ লাইভ 24/7। অহাকালিলৈ আহিছিলোঁ। ইয়াত আহি দেখা পোৱা গৈছে সৰুমান্থি আৰু আপোনাৰ আমৰিং ৰংপি গাঁও। ইয়াত সম্পূৰ্ণভাৱে আপোনাৰ যিসমূহ আৱাস যোজনা ঘৰ চৰকাৰীভাৱে তেওঁলোকক আহিছে, কিন্তু সম্পূৰ্ণভাৱে হোৱা দেখা পোৱা নাই। আমি এই বৰ্ষৰ আজি প্ৰায় 4 বছৰ আগতে আমি এই বিষয়লৈ RTR যোগেদি আমি ফাদিল কৰিছিলোঁ, যিসমূহ তেওঁলোকে আপোনাৰ পইচা আত্মসাৎ কৰিলে সম্পূৰ্ণ ঘৰ কৰা নাই। কিন্তু ইয়াত আমি কণ্ট্ৰেক্টদাৰ অকল যিসকলে লৈছে তেওঁলোকক দোষী নিদিওঁ, দোষী দিওঁ আমি ব্লক ডিপাৰ্টমেণ্টকো। কিয় সম্পূৰ্ণৰূপে তেওঁলোকে দোষী। সম্পূৰ্ণ তেওঁলোকে যেতিয়া কিস্তি এটা সোমাই তেওঁলোকে চাব আহে, ফটো ভেৰিফাই কৰে, তাৰপিছত তেওঁলোকে ৰিলিজ দিয়ে, টকাটো সম্পূৰ্ণ কাম কৰিবলৈ আগবাঢ়ি যায়। কিন্তু ইয়াত দেখা পোৱা গৈছে এই আপোনাৰ PMAY ঘৰৰ নামত যিসমূহ টকা আহিছে সম্পূৰ্ণভাৱে শেষ হ'ল ওলোৱাই, কিন্তু ঘৰ আপোনাৰ এতিয়া হ'বলৈলগীয়া বাকী আছে। আৰু তেওঁলোকে যি পৰিস্থিতিত আছে, এনেকুৱা পৰিস্থিতিত আছে যে সেই পৰিস্থিতিত তেওঁলোকে নিজৰ ঘৰটোকে বনাই ল'ব নোৱাৰে। আৰু এতিয়া এনেকুৱা পৰিস্থিতি হৈছে, ধুমুহা আহিছে, তেওঁলোকৰ ঘৰ সম্পূৰ্ণ হোৱা নাই। আজি প্ৰায় আপোনাৰ 2 বছৰ 3 বছৰ হ'ল। 2022 চনত সম্পূৰ্ণ হোৱা ঘৰ আজি আপোনাৰ 2025 চন সোমালে, আজিলৈকে তেওঁলোকৰ ঘৰ সম্পূৰ্ণ হোৱা নাই। আমি দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম কাৰ্বি আংলং জিলা সমিতি তীব্ৰভাৱে গৰিহণা দিওঁ। আৰু চৰকাৰে যিটো আপোনাৰ তেওঁলোকে কয় শূন্য সহনশীল নীতি চৰকাৰ চলোৱা চৰকাৰ, কিন্তু এইটো শূন্য সহনশীল তেওঁলোকে চলাই দেখি পোৱা নাই। তেওঁলোকে দুৰ্নীতিৰ ওপৰত তেওঁলোকে লিপ্ত হৈছে। ইয়াত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদকো আমি এইটো বিষয়লৈ কওঁ, আৰু বৰজান সমষ্টিৰ EM আপোনাৰ সূৰ্যৰংপাৰ ছাৰকো আমি এই পক্ষত আপোনাৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি ক'ব বিচাৰোঁ যে যিসমূহ ঘৰ আপোনাৰ বোকাজান বৰজান সমষ্টিত সম্পূৰ্ণ হোৱা নাই, আৱাস যোজনা আঁচনি সম্পূৰ্ণ হ'বলৈ আমি তেওঁলোকৰ ওপৰত তদন্ত হ'বলৈ, ব্লকৰ সম্পূৰ্ণভাৱে ইয়াত ব্লক জগৰীয়া আছে। কেলৈ ব্লকৰ আপোনাৰ যিসমূহ আহিব লাগে, ইনকুৱাৰী কৰিব লাগে, তেওঁলোকে সম্পূৰ্ণ ঘৰ হৈছে নে নাই হোৱা তেওঁলোকে চাব লাগে। কিন্তু এই পক্ষত তেওঁলোকে সফল হোৱা নাই, বিফল হৈছে। তেওঁলোকে এইটো চোৱা নাই। সেইকাৰণে তেওঁলোকৰ যি হৈছে ঘৰ পাইছে, তেওঁলোকৰ আত্মসাৎ পইচা সম্পূৰ্ণভাৱে শেষ কৰিছে। এতিয়া কিন্তু ঘৰ তেওঁলোকৰ সম্পূৰ্ণ হ'বলৈ আমি আশা দেখি পোৱা নাই, আৰু এই আশাটো দেখি পোৱা নাই। এইটো আমি ব্লকক সম্পূৰ্ণভাৱে দায় দিম। ক'ব গ'লে কাম কৰাবি, ক'ব গ'লে চামানকেইটা আনিব আৰু বাচ্চাবি লৈ যায়, সেই চামানকেইটাটো লৈ যায়, নহ'লে খতম হ'লে পইলা মই লগাটো হ'লে বি চাবি নাই। এতিয়া তক বি খতম কৰিব কৈছে, পইচাটো চব ওলা হৈ গ'ল। খিৰিকী নাই, দৰ্জা নাই, আৰু এইটো বি লোহা আহিবলৈ কথা আছে, লোহা নাই, পচা কাঠকেইটাই দিছে। সেইটো কাৰণে চৰকাৰ তৰফৰ পৰা বীৰেন টেমুং আৰু এইটো কিবা বাবৈ মানে এতিয়া ঘৰত থাকিব পৰা অৱস্থা একোৱে নাইকিয়া হৈ আছে। একো নাইকিয়া হৈ গ'ল। ব্লকৰ পৰা কোনোবা আহে নাই আপোনালোকৰ ওচৰত? ব্লক পৰাতো নাহে, এইকেইটাহে চোৱা মানুহ নাহে, খালি এইকেইটাহে টাইমতে আহিব চাব। এইটো পইচাটো যে উলিয়াই শেষ হ'ল বুলি কেনেকৈ গম পালে? পাছবুকটো আপডেট কৰিছে? $500 না কিমান আছে কৈছে। এইটো আমাৰ একাউণ্ট বুকতে না। কিমান চনত বনাই দিয়া কমপ্লিট কৰাৰ কথা আছিলে এইটো? এইটো কিবা ক'ব গ'লে 2013 22 শেষ কৰাৰ কথা আছিলে, কিন্তু কমপ্লিট নহ'ল। কিমান বছৰৰ বন্ধ হৈ আছে বুলি ক'লে? এইটোতো খতম হ'ব কাৰণেতো জলদি খতম কৰি দিব এনে কৈছিলে, হ'লে বি হোৱা নাই।
শৰ্মান্তি আপোনাৰ ঘৰটো কিমান দিনৰ বন্ধ হৈ আছে কোনটো এইটো অঁ 2 বছৰ হ'ব হৈ গ'ল এইটো পইচা কিমান বাৰ উলিয়ালে 2 বাৰ কোনে লৈছিলে কামটো এইটো বেৰেন বীৰেনে কি কয় বীৰেনক লগ পালে এতিয়া যে ঘৰটো হেৰি আনি দিম চামান এনেকৈ কয় 2 বছৰৰ পৰা একো কৰা নাই ব্লকৰ পৰা কোনোবা আহে নাই চাবলৈ বুঢ়ীটো আহে কি কয় কেলে ওলালি পইচা এনেকৈ ধমকি দিয়ে আৰু এতিয়া বীৰেনক লগ পায়নে নাপায় পালে মানে ক'ব যে হেৰি আহিলে মানে বোলে চামান আনি দিম কৈ থাকে আহিলে নহয় আৰু বিচৰা নাই ঠিক আছে কেতিয়া বনাইছিলে এইটো 1.5 বছৰমান হৈছে মানে এইটো তাৰিখটো মই ইমান নাজানো কি এতিয়া নাই ঘৰত মতা মানুহ নাই বনাই দিম কৈছে আৰু বনাই দিয়াই নাই কোনে বনাম বুলি কৈছে বীৰেন ক'ৰ হয় হৰমন্থি আপোনালোকৰ পইচা সম্পূৰ্ণ উলিওৱা হ'ল 3 বাৰ হৈ গ'ল পাছবুকৰ 3 বাৰ উলিওৱা তাৰ পাছতো ঘৰটো কমপ্লিট কৰিব পৰা নাই বন্ধ হৈ থকা কিমান হ'ল হা ব্লকৰ পৰা কোনোবা আহিছে নে চাবলৈ বাইদেউ আহিছিলে কোন বাইদেউ বাইদেউটোৰ নাম নাজানো কি কৈছিলে তেওঁলোকৰ লগত পইচা ওলোৱাৰ পিছতে আহি কিনে ক'লে যে কি কাৰণে ওলাই দিলি বোলে ঘৰটো কমপ্লিট হোৱাই নাই এনেকুৱা ক'লে তাৰ পাছত একো নক'লে নোলাব বাইদেউ অহা ব্লকৰ পৰা এইটো এৰি দিয়াৰ পিছতেহে আহিছিলে বাইদেউটো পইচা এৰা মানে ওলা খতম হৈ গ'ল তাৰপিছতে আহিছিলে একবাৰ আহিছিলে আৰু অহা নাই তেওঁ কি কয় তেওঁ এতিয়া চালো মাতে নিদিয়ে